নমস্কাৰ আপুনি চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ পংকিতা আশৰীয়াৰ প্ৰথমটো খবৰ চন্দ্ৰপুৰত এটা অঘটন ঘটিছে চন্দ্ৰপুৰত সন্ধিয়া ঘটিল অঘটন পথৰ ওপৰতে গছ এজোপা বাগৰি পৰি আহত হৈছে ঘটনাটোত এগৰাকী মহিলা আহত মহিলাগৰাকীৰ নাম হৈছে ৰেখা দাস আজি গধূলি চন্দ্ৰপুৰ হাইস্কুল তিনিআলি ঘাইপথৰ দাঁতিত থকা গছ এজোপা ৰাধাচূড়া গছজোপা উভালি পথেৰে গৈ থকা মহিলাগৰাকীৰ গাতে গছৰ ডাল ভাঙি পৰে আঘাতপ্ৰাপ্ত হৈছে মহিলাগৰাকী কিছু দৃশ্যাংশ অৱশ্যে সন্ধিয়াৰ ভাগৰ যেহেতু ঘটনা লগে লগে মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু ইয়াৰ পিছতে ঘটনাস্থলীত প্ৰাগজ্যোতিষপুৰ থানাৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ গছজোপা কাটি পথ মুকলি কৰাৰ ব্যৱস্থা কৰে নাৰেংগী চন্দ্ৰপুৰ মৰিগাঁও সংযোগী ৰাজ্যিক ঘাইপথত গছজোপা উভালি পৰাৰ ফলতে পথছোৱাত বহু সময় ধৰি যাতায়াত বন্ধ হৈ থাকে জাগিৰোডৰ ৰৌমাৰীত হুকাবহ ঘটনা এটা ঘটিছে বালি কঢ়িয়া বাহনৰ খুন্দাত হিতাতে মৃত্যু ঘটিছে স্কুলীয়া ছাত্ৰ এগৰাকীৰ ৮ বছৰীয়া ছাত্ৰ কৌশিক ভৰালী ছেত্ৰী আৰু হিতা জখলা প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আছিল কৌশিক ইতিমধ্যে আটক কৰিছে চালক সমীৰ বড়ো আৰু হেণ্ডিমেন মহেশ ৰাজভৰক অনুজ্ঞাপত্ৰ অবিহনে সমীৰ বড়োৱে চলাই গৈছিল বাহনখন বালি কঢ়িয়া বাহনৰ খুন্দাত মৃত্যু ঘটিছে ছাত্ৰ এগৰাকীৰ ৮ বছৰীয়া কণমানি ছাত্ৰ এজনৰ হিতাজখলা প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীত পঢ়ি থকা ছাত্ৰজনৰ মৃত্যুৰ ঘটনাটোৰ পিছতে গোটেই অঞ্চলটোত এফালে যদি হুকৰ চা আৰু আনহাতে দুয়োজনকে আৰক্ষীয়ে কৰায়ত্ব কৰিছে বালি কঢ়িয়া বাহনৰ যিজন চালক সমীৰ বড়ো আৰু হেণ্ডিমেন মহেশ ৰাজভৰ অনুজ্ঞাপত্ৰ অবিহনে সমীৰ বড়োৱে বাহনখন চলাই আছিল গুৱাহাটীৰ আমবাৰীত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত কাৰ্যনিৰ্বাহক বৈঠক অগপৰ লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত পৰ্যালোচনা কৰিছে বৈঠকখনত সংসদীয় সমষ্টি আৰু বিধানসভা সমষ্টিসমূহৰ দায়িত্বপ্ৰাপ্তসকলৰ পৰা প্ৰতিবেদন লৈছে শীৰ্ষ নেতৃত্বই সম্ভাৱ্য উপনিৰ্বাচনৰ ওপৰতো আলোকপাত কৰা হৈছে অতুল বৰা মন্ত্ৰীগৰাকীয়ে তথা দলীয় সভাপতিগৰাকীয়ে জনাইছে বিষয়ে আৰু ভাতৃভগ্নী সংগঠনৰো সাংগঠনিক ভেটি শক্তিশালী কৰা সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় বঙাইগাঁৱত উপনিৰ্বাচন হোৱাটো নিশ্চিত বুলি জনাইছে দাবী কৰিছে সভাপতি অতুল বৰাই অৰ্থাৎ দলীয় তেওঁলোকৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে জয় নিশ্চিত বুলি দাবী কৰিছে কাৰ্যনিৰ্বাহ বৈঠকত অংশ লৈছে দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই গত লোকসভা নিৰ্বাচনৰ ওপৰত পৰ্যালোচনা কৰাৰ বাবে আমি বিস্তৃতভাৱে পৰ্যালোচনা কৰিলোঁ যিসকল দলীয় সতীৰ্থক বিভিন্ন সংসদীয় সমষ্টিৰ দায়িত্ব দিয়া হৈছিল কাৰণ 14টা সংসদীয় সমষ্টি আছে এই 14টাৰ দায়িত্ব দিয়া হৈছিল আৰু যিসকলক আমি বিধানসভা সমষ্টিসমূহৰ দায়িত্ব অৰ্পণ কৰিছিলোঁ আমি সকলোকে লিখিত প্ৰতিবেদন দিবলৈ কৈছিলোঁ সেইমতে লিখিত প্ৰতিবেদন সকলোৱে আমাক দিছে আৰু বিশেষকৈ বিধানসভা সমষ্টিসমূহৰ পৰা আৰু সমূহীয়াভাৱে সংসদীয় সমষ্টিৰ তত্ত্বাৱধায়কসকলে ইয়াত লিখিত প্ৰতিবেদন দিয়াৰ উপৰিও মৌখিকভাৱে যিখিনি অভিজ্ঞতা হ'ল সেই কথাখিনি ইয়াত প্ৰকাশ কৰিছে বাই ইলেকশ্যন অৱশ্যম্ভাৱী গতিকে বাই ইলেকশ্যনৰ কাৰণে যাতে আমাৰ এতিয়াৰে পৰা প্ৰস্তুতি চলোৱা হয় তাৰ বাবে ক'ত ক'ত কাক কাক দলৰ তৰফৰ পৰা তত্ত্বাৱধায়কৰ দায়িত্ব দিব সেই সম্পৰ্কেও আজি দলে আলোচনা কৰে ইয়াৰ উপৰিও সন্মুখত পঞ্চায়ত নিৰ্বাচন সন্মুখত কাউন্সিলৰ নিৰ্বাচন এই নিৰ্বাচনবিলাকক আমি বাদ দিব নোৱাৰোঁ অনাগত দিনত দলটোক শক্তিশালী কৰিবলৈ দলৰ তৰফৰ পৰা যিখিনি কৰিবলগীয়া আছে তাৰ ভিতৰত আমাৰ ভাতৃভগ্নী সংগঠনকেইটাক অধিক শক্তিশালী কৰা আৰু সক্ৰিয় কৰা আৰু ভাতৃভগ্নী সংগঠনকেইটাৰ সাংগঠনিক যি স্তৰ আজি ছাত্ৰ পৰিষদৰে সাংগঠনিক স্তৰবোৰ হৈছে শিক্ষানুষ্ঠান মূলতঃ কিন্তু সমষ্টি ভিত্তিকো কৰিবৰ কাৰণে আজিৰ সভায়ে সিদ্ধান্ত গ্ৰহণ কৰিছে
আৰু ইফালে ধুমুহাৰ খবৰ ধেমাজিৰ বিভিন্ন প্ৰান্তত বতাহ ধুমুহাই কোবাই গৈছে বতাহ ধুমুহাৰ তাণ্ডৱ ধেমাজি বাদঘৰীয়া পঞ্চায়ত আৰু জিয়াদহল পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱত বিস্তৰ ক্ষয়ক্ষতি হৈছে ধুমুহাৰ ফলত অঞ্চলটোত প্ৰায় 40টা ঘৰৰ ব্যাপক ক্ষতি হৈছে বিদ্যুৎ সেৱা ব্যাহত হৈছে গোটেই অঞ্চলটো অন্ধকাৰত বুৰ গৈছে কেইবাখনো গাঁৱত অন্ধকাৰাচ্ছন্নতা পৰিৱেশ যেহেতু বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিল ধুমুহাৰ ফলত বিদ্যুৎ সংযোগ দিয়াৰ চেষ্টা কৰি আছে শক্তি বিভাগৰ লোকে আৰু ইয়া বাদঘৰীয়া জিয়াদহল পঞ্চায়তৰ বিভিন্নটা ঘৰত ব্যাপক ক্ষয়ক্ষতি এতিয়া ঘৰটো গ'ল আনি গ'ল কাঠ গ'ল দুটা ঘৰ একো নাই পাই ভগৱানে মোক ভালে ঘৰলৈ বচালে মোৰ এইজনে মোক ভগৱান আহিলে যে ঘৰটো ধূপ লগাই ঘৰত মুজিয়াটো যদিও ইমান ভঙা পূজাটো মোক তেওঁ হেৰি কৰি থৈ গ'ল ভঁৰালৰ ধান তিতিলে টিং ইয়াই লৈ গ'ল আৰু ঘৰ বান্দাৰ চান্দাৰ খুব ঘৰ এতিয়া মানুহ থাকিব উপায় নাই কেনেকৈ থাকিম আজি এতিয়া ঘৰটো এতিয়া উপায় নাই সেইটো ঘৰত থাকিবলগীয়া হৈছে ছত্তীশগড়ত শোকাবহ দুৰ্ঘটনাত 18 গৰাকীয়ে প্ৰাণ হেৰুৱাইছে থিতাতে ছত্তীশগড়ৰ অত্যন্ত শোকাবহ ঘটনা কাৱাৰ্ধ জিলাৰ কুকদুৰত সোমবাৰে সংঘটিত এই পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই এখন পিকআপ বাহন বাগৰি পৰে 18 গৰাকী লোকৰ মৃত্যু ইয়াৰ ভিতৰত 17 গৰাকী মহিলা টেণ্ডুৰ অঞ্চলত পাত ছিঙি পিকআপ বাহনখনেৰে তেওঁলোকে উভতি আহিছিল বাইগা আদিবাসী মহিলাকেইগৰাকীয়ে আৰু ঠিক সেই সময়তে বাহপানীৰ সমীপৰ খাৱৈত নিয়ন্ত্ৰণ হেৰুৱাই পিকআপ বাহনখন বাগৰি পৰে খাৱৈত আৰু পিকআপ বাহনখনত 25-30 জন মানুহ আছিল দুৰ্ঘটনাত 18 গৰাকী লোকৰ থিতাতে মৃত্যু ঘটিছে আনহাতে আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে এই ঘটনাটোৰ পিছতে 18 গৰাকী লোকৰ মৃত্যুৰ ঘটনাৰ পিছতে অঞ্চলটোত শোকৰ ছাঁ कवर्धा के कुकदुर थाना क्षेत्र के अंतर्गत एक पिकअप वाहन के दुर्घटनाग्रस्त होने से 17 लोगों की मौत की खबर आई है। ये घटना अत्यंत हृदय विदारक है, दुखद है। मैं मृतकों के प्रति अपनी विनम्र श्रद्धांजलि अर्पित करता हूं, उनके परिजनों के प्रति सहानुभूति प्रकट करता हूं और घायलों के शीघ्र स्वास्थ्य लाभ होने की कामना करता हूं। পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ 57%। পশ্চিমবংগত সৰ্বাধিক ভোটদানৰ হাৰ 73%। মহাৰাষ্ট্ৰত সৰ্বনিম্ন ভোটদানৰ হাৰ 49.01%। ঝাৰখণ্ডত ভোটদানৰ হাৰ হৈছে 63%। উৰিষ্যাত ভোটদানৰ হাৰ 60.72%। উত্তৰ প্ৰদেশত ভোটদানৰ হাৰ হৈছে 57.97%। বিহাৰত ভোটদানৰ হাৰ 52.6%। জম্মু কাশ্মীৰত ভোটদানৰ হাৰ হৈছে 54.67%। লাডাখত হৈছে 67.15%। পূৰ্বৰ 4টা পৰ্যায়ৰ তুলনাত হ্ৰাস পাইছে কিন্তু ভোটদানৰ হাৰ। মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ হ্ৰাস পোৱাটো বিশেষ তাৎপৰ্য বহন কৰিছে। পঞ্চম পৰ্যায়ৰ এই নিৰ্বাচন মহাৰাষ্ট্ৰত মুম্বাই সাউথ সমষ্টিত সৰ্বনিম্ন ভোটদানৰ হাৰ মাত্ৰ 45%। দেশত সোমবাৰে সম্পন্ন হল পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ। সাধাৰণ ভোটাৰৰ লগতে ভোট কেন্দ্ৰত চেলিব্ৰিটিৰো ভিৰ দেখা গ'ল। মুম্বাইত বিগ বি অমিতাভ বচ্চন, জয়া বচ্চন, ধৰ্মেন্দ্ৰ, নানা পাটেকাৰ, জাহ্নৱী কাপুৰকে ধৰি বহুকেইগৰাকী বলিউডী তাৰকাই সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ। ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ আৰু পুত্ৰ অৰ্জুন তেণ্ডুলকাৰেও দিলে ভোট। দেশত সোমবাৰে সম্পন্ন হল পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। সাধাৰণ ভোটাৰৰ লগতে ভোট কেন্দ্ৰত চেলিব্ৰিটিৰ ভিৰ। বিশেষকৈ মুম্বাইত চেলিব্ৰিটিসকলে কৰিলে ভোটদান। ধৰ্মেন্দ্ৰ গোবিন্দৰ পৰা আৰম্ভ কৰি ৰাজকুমাৰ ৰাওলৈ, শুভা খোটেৰ পৰা আৰম্ভ কৰি জাহ্নৱী কাপুৰলৈ ইজনৰ পিছত সিজন বলিউডী তাৰকা ওলাই আহি সাব্যস্ত কৰিলে ভোটাধিকাৰ। বাদ নপৰিল সংগীত জগতৰ পৰা ক্ৰীড়া জগতৰ তাৰকাসকলো।
মুম্বাইত ভোটদান কৰিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰেও শচীনৰ লগতে পুত্ৰ অৰ্জুন তেণ্ডুলকাৰেও কৰিলে ভোটদান I am the national icon of ECI, so I was involved in quite a few initiatives in raising awareness and the importance of casting your vote. Today, as a proud Indian, I am able to do that. I am really, really happy. ভোটদান কৰিলে নানা পাটেকাৰ আৰু অনিল কাপুৰে বিজেপিৰ প্ৰাৰ্থী তথা অভিনেত্ৰী হেমা মালিনী আৰু কন্যা ঈশা দেউলু কৰিলে ভোটদান হেমা মালিনীয়ে ক'লে বিজেপিৰ 400 পাৰ হোৱাৰ পথত হেমাই নহয় ভোটদান কৰিলে বলিউডৰ চিৰহিউজ অভিনেত্ৰী ৰেখায়ো মোহময় অভিনেত্ৰী কিয়াৰা আডৱানীয়েও ভোটদান কৰিলে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰিবলৈ একেলগে আহিল সৈফ আলী খান আৰু কৰীনা কাপুৰ খান পিতা পুত্ৰ ডেভিড ধৱন আৰু বৰুণ ধৱনেও ভোটদান কৰিলে সোমবাৰে বলিউডৰ পাৰফেকশ্যনিষ্ট আমিৰ খান আৰু দাবাং হিৰো সলমানেও কৰিলে ভোটদান আমিৰ খানে ভোটদানৰ পিছত প্ৰাক্তন পত্নী কিৰণ ৰাওৰ সৈতে একেলগে মিডিয়াৰ আগত ফটোৰ বাবে পোষ্ট দিয়ে আমিৰ খানৰ পুত্ৰ কন্যা ইৰা আৰু জুনেদিও ভোটদান কৰে ইফালে সলমান খানে নিজৰ পিতৃ মাতৃৰ সৈতে আহি ভোটদান কৰে ये बहुत ही इम्पोर्टेंट ये सिर्फ मतलब हमारी जिम्मेदारी भी है कि हम आए और वोट करें तो आई अपील टू एवरीवन टू प्लीज कम आउट एंड वोट टुडे অভিনেতা সুনীল শেট্টি কন্যা তথা অভিনেত্ৰী আথিয়া শেট্টিও সোমবাৰে মুম্বাইত ভোটদান কৰে ঋতিক ৰোশন ৰাকেশ ৰোশন আৰু পৰিয়ালেও ভোটদান কৰে সোমবাৰে Study the candidates before you vote. Know what you're voting for. গীতিকাৰ জাভেদ আখতাৰৰ পত্নী তথা প্ৰখ্যাত অভিনেত্ৰী শাবানা আজমিও সোমবাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ ভোটদান এজন নাগৰিকৰ সকলোতকৈ ডাঙৰ দায়িত্ব বুলি কয় শাবানা আজমিয়ে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত গীতিকাৰ গুলজাৰেও ভোটদান কৰিলে সোমবাৰে और सबको अपने मतदान का प्रयोग करना चाहिए क्योंकि ये मौका जो है 5 साल के बाद मिलेगा अगर आपने मतदान नहीं किया तो शिकायत करने का अधिकार नहीं रहेगा ভোটদান কৰিলে মডেল অভিনেত্ৰী মালাইকা আৰোৰা বিদ্যা বালানেও স্বামী জেকিৰ সৈতে ভোটদান কৰিলে অভিনেত্ৰী ৰাকুল প্ৰীত সিঙে সঞ্জয় দত্তয়ো ভোটদান কৰিলে সোমবাৰে ৰণবীৰ সিং দীপিকা পাডুকনেও কৰিলে ভোটদান অভিনেত্ৰী শিল্পা শেট্টি আৰু শমিতা শেট্টিও ভোটদান কৰিবলৈ আহিল মাকৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে নিধি শাহেও ভোটদান কৰি একে মন্তব্য কৰিলে প্ৰবীণ অভিনেতা অনুপম খেৰেও आज हमें बाहर आकर अपने घरों से निकलकर वोट करना चाहिए ताकि आगे 5 साल तक हमें किस तरह की सरकार चाहिए किस तरह की व्यवस्था चाहिए उसका हम फायदा उठा सकें अगर आप आज बाहर नहीं आते हैं और आज अपना वोट नहीं करते हैं फिर आपको कोई अधिकार नहीं है 5 साल तक किसी भी किस्म की शिकायत करने का चाहे वो व्यवस्था से हो चाहे वो पॉलिटिशियन से हो क्योंकि आपने अपना अधिकार खोया है अगर आपने वोट नहीं किया ক্ৰিকেটাৰ সূৰ্য কুমাৰ যাদৱ অজিংক্য ৰাহানেও সোমবাৰে ভোটদান কৰে এক কথাত সোমবাৰে মুম্বাইত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন সঁচা অৰ্থতে যেন গণতন্ত্ৰৰ উৎসৱলৈ পৰিণত হ'ল নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে আম্বানীৰ লগতে তেওঁৰ পত্নী নীতা আম্বানীয়েও সাব্যস্ত কৰিলে গণতান্ত্ৰিক অধিকাৰ উল্লেখযোগ্য যে আজি দেশৰ 6খন ৰাজ্যৰ লগতে 2 কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হয় পঞ্চম পৰ্যায়ৰ ভোট গ্ৰহণ I think it's so important as a Indian citizen to cast your vote It is our right and our responsibility to vote, and that's what we are doing. हर एक भारतीय को वोट देना चाहिए क्योंकि यही अपनी डेमोक्रेसी है और हर एक भारतीय को वोट देना चाहिए ये मेरी सब अपने देशवासियों से अपील है
পঞ্চম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা পশ্চিমবংগত কিন্তু বিভিন্ন স্থানত সংঘটিত হ'ল ব্যাপক হিংসাত্মক ঘটনা বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত হোৱা সংঘাতত বহু লোক আহত হোৱাৰ লগতে সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি বিশেষকৈ বাৰকপুৰ বনগাঁও আৰু আৰামবাগ সমষ্টিত হোৱা হিংসাত্মক ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে নিৰ্বাচন আয়োগ বিভিন্ন ঘটনাৰ লগতে কেইবাটাও ভোট কেন্দ্ৰ দখলৰ চেষ্টা চলায় দুই দলৰ কৰ্মী সমৰ্থকে এনেধৰণৰ 1036টা অভিযোগ লাভ কৰিছে নিৰ্বাচন আয়োগে বহু ভোট কেন্দ্ৰত ইভিএম বিকল হোৱাৰ লগতে দলীয় এজেণ্টক ভোট কেন্দ্ৰত প্ৰৱেশ কৰাটো বাধা আৰোপ কৰিছে অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বংগত কিন্তু আজি শান্তিপূৰ্ণভাৱে পাৰ নহল পঞ্চম পৰ্যায়ৰ ভোটদান প্রক্রিয়া বলো তোমার ভিডিও তোমার নাম বলো আমার নাম কেন বল বলো নাম বলো কেন ভোটার আইডি ওয়াই কি বাংলায় কথা বলো ভোটার আইডি কার্ড দেখাও ভোটার আইডি কার্ড দেখাও ভোটার আইডি কার্ড দেখাও ভোটার আইডি কার্ড দেখাও পরিচয় কি ভোটার আইডি কার্ড আনছি দাঁড়ান দেখা দেখেন দাঁড়ান নিয়ে আসুন নিয়ে আসুন নিয়ে আসুন কি করছো বেরো এখান থেকে বেরো কত নাম্বার বুথ এটা কত নাম্বার বুথ 84 বুথ এটা কত নাম্বার তুমি কত নাম্বারে আছো 84 বুথ কেন বেরো কি জন্য আছো আমি এজেন্ট এখানে কিসের এজেন্ট পোলিং এজেন্ট হ্যাঁ পোলিং এজেন্ট পোলিং এজেন্ট তো ভেতরে বসে আচ্ছা তো একজন এখন তুমি এখানে কেন বসে ডেলিভার আছে ডেলিভার এখানে বসতে পারে না যাও বাইরে বাইরে যাও আপনি ডেলিভার আপনি কে কাট টাকা ডেলিভারের কার্ড দেখান ডেলিভারের কার্ডটা দেখান কোনো কার্ড দেয়নি এখন হ্যাঁ ডেলিভারের কার্ড দেয়নি এখন কেন দেয়নি সকাল 6টা থেকে ভোট হচ্ছে ডেলিভারের কার্ড দেয়নি দেয়নি এখন জিজ্ঞাসা করুন তাহলে আপনি বেরিয়ে যান আপনি যখন ডেলিভার বেরিয়ে যান এর পুরো নাম কি এর পুরো নাম কি শিৱসাগৰত অভিনেত্ৰী মুনমি ফুকনৰ ঘৰত চুৰৰ এবাৰ অভিযান চলিল শিৱসাগৰৰ বাপুৰাম বৰা পথ স্থিত অভিনেত্ৰীগৰাকীৰ ঘৰত চুৰে লুটি নিলে মূল্যৱান সামগ্ৰী বহুখিনি অভিনেত্ৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰে আলমিৰা ভাঙি সোণৰ অলংকাৰ লগতে নগদ 40,000 টকা লৈ উঠা হৈছে প্ৰতিবেশীয়ে ঘৰৰ গেট খোলা থকা দেখি সন্দেহ হল তেতিয়া চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে এফালে একেটা পথতে যদুমণি চাংমাই নামৰ লোকজনৰ ঘৰতো নিশা একেধৰণে চুৰি অভিযান চলালে সোণৰ অলংকাৰকে ধৰি বহু মূল্যৱান সামগ্ৰী লুটি নিছে একেটো নিশাতে পথত দুটাকৈ ঘৰত হোৱা এই চুৰিকাণ্ডক লৈ কিন্তু এতিয়া অঞ্চলবাসী শংকিত সময়খিনিতে এটা বিৰতিৰ দল জনতা দল গঠন কৰিলে যিটো দলৰ সৈতে মাৰ্জ হল জনতা পাৰ্টি নামৰ দলটোৰ বিভিন্ন গোটসমূহ আৰু জনতা দলৰ মুৰব্বী হিচাপে থাকিল ভিপি সিং আৰু ভিপি সিঙৰ নেতৃত্বত 1989 চনৰ যেটো সাধাৰণ নিৰ্বাচন সেই সাধাৰণ নিৰ্বাচনত জনতা দল অৱতীৰ্ণ হল আৰু সেই সাধাৰণ নিৰ্বাচনত 1989 চনৰ সাধাৰণ নিৰ্বাচনত যি কংগ্ৰেছ পাৰ্টি 1984 চনত 414খন আসন লৈ প্ৰায় 46% ভোট শেয়াৰ লৈ শাসনলৈ আহিছিল সেই কংগ্ৰেছ পাৰ্টিয়ে লাভ কৰিলে মাত্ৰ 197খন আসন কংগ্ৰেছ পাৰ্টিক ৰাষ্ট্ৰপতিয়ে চৰকাৰ গঠন কৰিবলৈ নিমন্ত্ৰণ জনালে যদিও ৰাজীৱ গান্ধীয়ে সেই নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিলে ভিপি সিঙৰ নেতৃত্বৰ যি জনতা দলে লাভ কৰিছিল 147খন আসন কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্কছিষ্টে লাভ কৰিছিল 33খন আসন কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াই অৰ্থাৎ সিপিআই লাভ কৰিছিল 12খন আসন ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল 89খন আসন এই যে 1989 চনৰ নিৰ্বাচন সেই নিৰ্বাচনত ভিপি সিঙে ৰাজীৱ গান্ধীৰ বিৰুদ্ধে বিভিন্ন কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল ইয়াৰ বিপৰীতে সেই সময়ত বিজেপিৰ শীৰ্ষ নেতা এলকে আদৱানী ব্যস্ত আছিল ৰথ যাত্ৰাৰ নেতৃত্ব বহন কৰাত আৰু ৰথ যাত্ৰাৰ যি এক ঢৌ সেই ঢৌৰ বুকুচাত উঠি বিজেপিয়ে 1984 চনত দুখন আসন লাভ কৰিছিল 1989 চনত 85খন আসনলৈ অগ্ৰগতি হল বা 85খন আসন পাবলৈ সক্ষম হল এতিয়া যেহেতু কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ যি নিমন্ত্ৰণ সেই নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিলে ৰাষ্ট্ৰপতিয়ে দ্বিতীয় বৃহৎ দল জনতা দলক অৰ্থাৎ ভিপি সিঙৰ দলটোক বিশ্বনাথ প্ৰতাপ সিঙৰ দলটোক চৰকাৰ গঠন কৰিবলৈ নিমন্ত্ৰণ জনালে ভিপি সিঙে সন্মতি প্ৰকাশ কৰিলে ভিপি সিঙে 145 জন জনতা দলৰ সাংসদৰ লগত সিপিআই আৰু সিপিএমৰ মিত্ৰতাৰে তথা বিজেপিৰ মিত্ৰতাৰে চৰকাৰখন গঠন কৰিলে ভিপি সিং দেশৰ প্ৰধানমন্ত্ৰী হল আৰু দেৱীলাল উপ প্ৰধানমন্ত্ৰী হল অৰ্থাৎ চৰকাৰখনত যিসমূহ দল একত্ৰিত হল চৰকাৰখন গঠন কৰিবলৈ নেতৃত্বত আছিল জনতা দল সহযোগ আগবঢ়াইছিল কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্কছিষ্টে
কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াই আৰু ভাৰতীয় জনতা পাৰ্টীয়ে। অনুৰূপ ঘটনা 1977 চনতো ঘটিছিলে। 77 চনত যেতিয়া জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিছিল, সেই জনতা পাৰ্টীৰ চৰকাৰৰ অংশীদাৰ আছিলে বিজেপি আৰু বামপন্থী দলসমূহ। আৰু 1989 চনত ইয়াৰ পুনৰাবৃত্তি ঘটিলে ভিপি সিঙৰ চৰকাৰখনত সমৰ্থন বিৰতি এটাৰ পিছত পুনৰ স্বাগতম। গোৱালপাৰা ৰামজুঙাৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কৰিছে প্ৰতিবাদ। অধ্যক্ষ আৰু মহিলা কেয়াৰটেকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ছাত্ৰীসকল। অধ্যক্ষৰ কোঠাত মহিলা কেয়াৰটেকাৰগৰাকীয়ে নৈশ যাপন কৰা বুলি গুৰুতৰ অভিযোগ ছাত্ৰীসকলে উত্থাপন কৰে। হোষ্টেলত থকা ছাত্ৰীসকলক অধ্যক্ষ ডক্টৰ নৱজ্যোতি শৰ্মা আৰু হোষ্টেলৰ মহিলা কেয়াৰটেকাৰে মানসিক নিৰ্যাতন চলোৱাৰো গুৰুতৰ অভিযোগ আনিছে। মহিলা কেয়াৰটেকাৰগৰাকীয়ে মাজনিশা কোঠাৰ বিদ্যুৎ সংযোগ কাটি দি বাহিৰৰ পৰা তলা বন্ধ কৰি দিয়াৰো অভিযোগ ছাত্ৰীসকলে আনিছে। এই বিষয়ে ছাত্ৰীসকলে অধ্যক্ষক অভিযোগ দিয়াৰ পিছত মহিলা কেয়াৰটেকাৰগৰাকীৰ পক্ষলৈ ছাত্ৰীসকলকহে ওলোটাই দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ দুৰ্ভগীয়া ছাত্ৰীৰ। নিৰাপত্তাহীনতাত ভুগি আজি মহাবিদ্যালয় চৌহদতে প্ৰতিবাদী কাৰ্যসূচীত নামি পৰে এইসকল শিক্ষাৰ্থী। আমাক মেণ্টেলি টৰ্চাৰ হৈ গৈছে ছাৰ। আমি এক সপ্তাহৰ পৰা পঢ়িব পোৱা নাই। আমি একেলগে এটা ৰুমত থাকিব লগা হৈছে। ভয় লাগে ছাৰ। আমি সেফ ফিল নকৰোঁ ছাৰ। আমি টাৰ্মিনেশ্যন লাগে। আমাৰ এতিয়া প্ৰিন্সিপালৰ পৰা আমি সেফ ফিল নকৰোঁ। আমাক হোষ্টেলটো ৰাতি লক কৰি পিনে যায়। প্ৰিন্সিপালৰ কোৱাৰ্টাৰতে যায়, ৰাতি থাকে আৰু ৰাতিপুৱা আহে। ৰাতি গোটেই আমাৰ যদি কিবা হয় কি কৰিম আমি? কোনে ৰিক্স ল'ব? ৰিক্সো নলয়, একো নকৰে। তেওঁলোকৰ এনেকুৱা ফিল হৈছে যেন ষ্টুডেণ্টছখিনিকহে ব্লেম দিছে। আৰু ষ্টুডেণ্টছক এই জুলিয়াছ হাজোৱাৰীয়ে হেনো কৈছিলে যে এটেম্প টু মাৰ্ডাৰ কেছত তোমালোকক চবকে কেছ দিম তোমালোকৰ ওপৰত। যোৱাকালিৰ ভাত বা বহুত দিনৰ পিছত দিয়ে সেনেকুৱা। আৰু কিছুমান টৰ্চাৰিং লাইক এতিয়া ইমান গৰমৰ দিনত আপোনাৰ বাহিৰৰ পৰা মেইন চুইচটো অফ কৰি দিয়ে, তলা মাৰি থয় পানিছমেণ্ট হিচাপে দিছিলে আৰু তাৰপিছত সেইবোৰ আমিও এইবাৰ আমি ফাৰ্ষ্ট টাইম তেখেতসকলৰ পৰা এখন এপ্লিকেশ্যন হিচাপে পালোঁ। বঙাইগাঁও জিলাৰ অভয়পুৰীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ আৱাসিক বিদ্যালয়ৰ বিৰুদ্ধে এতিয়া উত্থাপন হৈছে আন কেতবোৰ গুৰুতৰ অভিযোগ। বিদ্যালয় কৰ্তৃপক্ষৰ খামখেয়ালি তথা ছাত্ৰী নিবাসৰ জ্যেষ্ঠ আৱাসীৰ শাৰীৰিক মানসিক অত্যাচাৰৰ ফলত 3গৰাকীকৈ ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰিবলগীয়া ঘটনা এটা ঘটিছে। চাঞ্চল্যৰ সৃষ্টি হৈছে। বিদ্যালয়খনৰ কৰ্তৃপক্ষই ছাত্ৰীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগী ছাত্ৰীসকলৰ। জ্যেষ্ঠ আৱাসীয়ে কনিষ্ঠসকলক মাৰপিট কৰাৰো গুৰুতৰ অভিযোগ উঠিছে। ৰান্ধনী আৰু চকীদাৰ দিন দুপৰতে মদ খাই থকাৰো এটা অভিযোগ অভিভাৱকে উত্থাপন কৰিছে। মাৰে ভয় খুৱায় আৰু খোৱা দোৱা কষ্ট। আৰু মই বাইদেউসকলক যে তোমাক দুখীয়া কাৰণে ইয়াতে থৈছোঁ চিট নাই বাইদেউসকলে এনেকৈ। আৰু পুৰণি ষ্টুডেণ্টবিলাক আমাক দম দিয়ে। বাইদেউবিলাকে যেনেকা কয় যেনেকা সেইখিনি কথা তাহাঁতৰ সেইখিনি আৰু ভৰসা কৰি ৰাখিব নোৱাৰিম। তাত ৰাখিলে কেতিয়াবা যে কিবা যে ঘটনা হ'ব সেইটোৰ ঘটনা কোনে ৰিস্ক ল'ব? এদিন ইমান এটা চিৰিয়াছ ঘটনা হৈছে। আমি দিনৰ নামত লৈ আহিছোঁ। তাত লৈ অহাৰ পিছতো বাইদেউ এবাৰ কোৱা নাই যে, ফোনো কৰা নাই যে বোলে কেনেকা হ'ল ছোৱালীজনী, কেনেকা কি হ'ল। ডিগবৈ বদলা আটা আবিৰ্ভাৱ মহোৎসৱৰ অন্তিম দিনা সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি বৰগীত পৰিৱেশন কৰিলে অংগৰাগ পাপন মহন্তই। অনুষ্ঠানৰ আৰম্ভণিতে মাজুলী সত্ৰৰ প্ৰভু শ্ৰী জনাৰ্দন দেৱগোস্বামীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। ছাত্ৰ ছাত্ৰীক সত্ৰীয়া নৃত্য গীত মাতৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান পাপনৰ। আৰু এইবাৰ শংকৰী গীত মাতৰ ওপৰত অধিক সময় দিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিলে পাপনে। এই অনুষ্ঠানত আজি উপস্থিত আছিল নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। লেখত ল'বলগীয়া আৰু বৰ ভাল আজিৰ দিনত বৰ দৰকাৰী। কাৰণ আমি বিভিন্ন আমাৰ ইয়াত কৰি থাকোঁ, বহাগত বিহু পাতোঁ, বিহু পূজা এনেকুৱা কেইটামান বস্তু হৈ থাকে আমাৰ। কিন্তু আমাৰ সত্ৰখিনিত যিখিনি সোমাই আছে বস্তু, যিখিনি অধ্যয়ন কৰি আছে বা গোসাঁইসকল তাতে বুঢ়া গোসাঁই বা নতুন ডেকা গোসাঁই যিসকলে গোটেইখিনি কৰি আছে, সেইখিনি ৰাইজৰ মাজলৈও এনেকৈ ৰাইজে চব সত্ৰত বহিব নোৱাৰে। গতিকে এনেকৈ ওলাই আহিলে গোটেই মানুহখিনি দেখিব। আৰু বিশেষকৈ এই দিনটোত গুৰুজনাৰ যিখিনি চেষ্টা আছিল যে গোটেই ক্লাছ ছিষ্টেমটো যাতে ভাঙি যায়, যিটো জাতি জনক
মানে আমাৰ কোনো ভেদভাৱ নাইকিয়া হ'ল জাতিভেদ নোহোৱা কৰা যিটো চেষ্টা সেইটো ইয়াত দেখা গৈছে কাৰণ কি বিভিন্ন জাতি জনগোষ্ঠী একেলগে কৈ পাতিছে মোৰ আহিব পাইছোঁ মই অকণ অসুস্থ আছিলোঁ কিন্তু আহিব পাইছোঁ গাব পাইছোঁ মোৰ সৌভাগ্য ভাল লাগিছে
সময় এইখিনিতে এটা বিৰতিৰ